আজি আছোহি দীঘলী পথাৰ গাঁৱত আমাৰ দুগৰাকী জেঠাই আছে। আমি তেওঁলোকৰ ঘৰলৈ আহিছোঁ। জেঠাইসকলৰ লগত আমি তেওঁলোকৰ কাৰণে কিছু সামগ্ৰী লৈ আহিছোঁ। তেওঁলোকৰ অৱস্থাৰ বিষয়ে আমি জানিম, আপোনালোকক দেখুৱাম। এইফালে আছে এগৰাকী, এয়া আৰু এগৰাকী এইফালে আছে। দুয়ো বাই ভনী হয়। তেওঁলোকে শাৰীৰিকভাৱে কিছু সমস্যাৰ সন্মুখীন হ'ল। আপোনাৰ এই কেতিয়াৰ পৰা হৈছে এই বস্তুবিলাক? 22 চনৰ পৰা এখেতৰ ভৰি আপোনাৰ এক্সিডেণ্ট হ'ল ন? এই ভৰিটো এক্সিডেণ্ট হৈ ভাগিলে। আৰু এইগৰাকী জেঠাই জন্মৰ পৰাই তেখেতৰ অৱস্থা, দুয়োগৰাকী মানে শাৰীৰিকভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। দুয়োগৰাকী খোজ কঢ়াত অসুবিধা। এইফালে ডাঙৰগৰাকীও খোজকাঢ়িব নোৱাৰে তেখেতে, আৰু ঘৰত তেওঁলোক অকলশৰীয়া দুয়োগৰাকী। বাকী আপোনালোকৰ মানে এতিয়া ঘৰত দুয়োগৰাকী আছে, আপোনালোকৰ এই ভৰণ পোষণখিনি এইখিনি কেনেকৈ আপোনালোকে ব্যৱস্থা কৰে? আমি কৰোঁ মানে আমি কিনি গোটেই খাওঁ। আমাৰ ঘৰত খেতি পথাৰ নাইকিয়া মানুহ। আগতে মই যেতিয়া ঘটনা ঘটিছিলে তেতিয়া মই ধানটো কিনি আনো। পইচাটো কাম কেলে যেতিয়াও নাথাকে যে ধানখিনি কিনি জাব্ধ কৰি থওঁ। লাগিলে মই দুইহে বিকি দিম তেতিয়া, কাৰণ কেলে পইচাটো হাতত নাথাকে, ৰাখি দিব নোৱাৰোঁ। ইফালে গ'লে সিফালে কৰি যায়। সেইকাৰণে এতিয়া গৈ এনেকৈ কিনি খাওঁগৈ। কেইবা গানিৰে বুলি ক'ম বা থাকিলে তেল নাইকিয়া হ'ব তেল ভৰাই দিম। নুখুজিলেও এতিয়া কাৰোবাকতো ডাঙৰে খাব মন যাব ন। তেওঁলোকে যেতিয়ালৈকে এখেতে পাৰিছিলে এখেতে কৰিলে, তাৰপাছত এখেতৰ যেতিয়াৰ পৰা এক্সিডেণ্টটো হৈ গ'ল, হোৱাৰ পিছত এতিয়া মানে ঘৰত কাম কৰি উপাৰ্জন কৰি অনা মানুহৰ অভাৱ, কাৰণ দুগৰাকী অকলশৰীয়া থাকে, বেলেগ মানুহ নাথাকে। গতিকে আমি কিছুমান সামগ্ৰী এইবিলাক অলপমান লৈ আহিছোঁ। আৰু মানে এইখিনি দিয়াত আমাক ভণ্টি এগৰাকী, আমাৰ ৰশ্মিৰেখা বৰুৱা ভণ্টিয়ে যথেষ্ট সহায় কৰিছে। আপোনালোকৰ কাৰণে আমি লৈ আহিছোঁ। তো আপোনালোকে যদি এনেধৰণে সুবিধাবোৰ পাই থাকে আপোনালোক নিশ্চয় ভাল লাগিব চাগে। এইফালে ডাঙৰগৰাকী জেঠাই আছে। ডাঙৰগৰাকী জেঠাই, আপোনাৰ সমস্যাটো কেতিয়াৰ পৰা? মা দেউতা থাকোঁতে বেমাৰ হৈ যায়, লাহে লাহে ফুৰিছোঁ। মা দেউতা থাকোঁতে আধা থওঁ ঘৰ চৰ সাৰি নি পদূলি আহিলে গা পা দিন 6টামান ধান 3 দিন থাকি ঢেঁকী খুন্দি বনাম 8-9টা খুন্দিয়ে থাকিম। মাও ঢুকা হ'ল, দেউতাও ঢুকা, একে লগে মই এটা মানুহ মাতিব নোৱাৰোঁ, মাতিবলৈ পাৰোঁ, খাবলৈ পাওঁ, ধৰি নিয়ে ভাতত লগাই দিওঁ, শুবলৈ বিছনা পেলাই দিয়ে। এতিয়া উঠি আহিবলৈ টানিয়ে যায়। 2 বছৰৰ পৰা খোজকাঢ়ি নহ'লোঁ। আচলতে মাক দেউতাক নোহোৱাৰ পৰা সমস্যাবিলাক আৰম্ভ হ'ল তেওঁলোকৰ। তাৰপিছত শাৰীৰিকভাৱে অক্ষম হ'ল। তেনেকৈ ধৰণে মানে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে তেওঁলোক। আৰু আমি যিমান পাৰোঁ আমাৰ ফালৰ তেওঁলোকক সহায় কৰিব চেষ্টা কৰিছোঁ। পাৰিলে আমি আগন্তুক সময়ত আকৌ আহিম, আকৌ তেওঁলোকৰ কাৰণে কিবা এটা কৰিব চেষ্টা কৰিম। আপোনালোকে সহায় সহযোগিতা ৰাখিব আমাৰ লগত, যাতে আমি আৰু কিবা এটা কৰিব পাৰোঁ তেওঁলোকৰ কাৰণে। ভাগিন দেই, নমস্কাৰ কৰি দিয়া। আইতা হয়, আইতাক নমো কৰা, সেৱা কৰা আইতা। আচলতে ইয়াকো উঠি অহা প্ৰজন্ম হিচাপে মানৱ সেৱা কৰিবলৈ দেখাবৰ কাৰণে, শিকাবৰ কাৰণে লৈ আহিছোঁ, যে ডাঙৰ হৈ এইও মানৱ সেৱা কৰিব পাৰে। যিহেতু এয়াই আছিল আমাৰ দুয়োগৰাকী জেঠাইৰ, তেওঁলোকৰ অৱস্থাটো আপোনালোকক আমি দেখালোঁ কি ধৰণে আছে তেওঁলোকে। আৰু এনেধৰণৰ অৱস্থাত আপুনি নিজেই ভাবি চাওক যে আপোনালোকৰ জীৱনটো কটাবৰ কাৰণে কিমান সমস্যা হ'ব। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিবলৈ আহিলোঁ সহায় কৰিবৰ কাৰণে। আৰু আমাক এওঁলোকৰ ওচৰলৈ লৈ আহিলে মোৰ বন্ধু, এইপিনে ৰিণ্টু সিং মৰাণ আছে, বন্ধুৱে দেখাই দিলে আমাক যে এনেকৈ দুগৰাকী ব্যক্তি আছে, দুগৰাকী মহিলা এনেকৈ আছে। তেওঁলোকক যদি আমি কিবা এটা সহায় কৰিব পাৰোঁ তেন্তে তেওঁলোক যথেষ্ট উপকৃত হ'ব। আৰু সেইকাৰণে বন্ধু মই তোমাক ধন্যবাদ জনাইছোঁ, কাৰণ আমি এনেকুৱা ধৰণৰ কাম কৰি থাকিব পালে ভাল লাগে। আৰু আপোনাৰ ওচৰতো যদি আপোনাৰ অঞ্চলতো যদি তেনেধৰণৰ ব্যক্তি আছে তেতিয়াহ'লে তেখেতৰ লগত চিনাকি কৰি দিয়াটো, তেখেতক দেখুৱাই দিয়াটো দায়িত্ব আপোনাৰ। আৰু ইয়াকে কৈ আজিলৈ মই ইয়াৰ পৰা বিদায় মাগিছোঁ। জয় অসম।